নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে, এছ কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেলে ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিওঁ, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা, যিটো কোৱা হয় ইংৰাজীত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। মে' মাহৰ 8 তাৰিখে নটিফিকেশ্যন মুকলি কৰিছে। আৰু ইয়াত আপোনালোকৰ দুই ধৰণৰ ভেকেঞ্চি আছে, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। সকলোখিনি কথা ডিছকাছ কৰি আছোঁ, চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু ইয়াত আপোনালোকৰ মিনিমাম 10 পাছৰ পৰা আবেদন কৰিব পাৰিব গ্ৰেড 4ৰ ক্ষেত্ৰত। মই সকলোখিনি জনাই আছোঁ, চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। 2025 বৰ্ষৰ এইটো এডভাৰটাইজমেণ্ট মুকলি কৰিছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। অভাৰভিউটোৰ পিছত মই আপোনালোকক সকলোখিনি ডিটেইলছ জনাই আছোঁ। অভাৰভিউটো দি দিছোঁ। ইয়াত যিটো অভাৰভিউ সেইটো দেখিব হৈছে অৰ্গেনাইজেশ্যন নেম দেখিব হৈছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। এপ্লিকেশ্যন মোড দেখিব পাৰিছে অনলাইন যোগেহে কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ যাওঁতে মেল আৰু ফিমেল বথ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ডিপেণ্ড আপোনাৰ পোষ্ট মানে প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই সকলো কেটেগৰীৰ ক্ষেত্ৰত। লোকেশ্যন অল অভাৰ ইণ্ডিয়াৰ কেণ্ডিডেটৰ কাৰণে আবেদন কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চ' আপোনালোকৰ এটা ভাল খবৰে হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। জেনেৰেল অ'বিচিৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। ইডব্লিউএছ SC ক্ষেত্ৰতো কোনো এপ্লিকেশ্যন ফিজ আপোনালোকে নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কি কোৱালিফিকেশ্যন হ'ব, মই সকলোখিনি কথা জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে পোষ্ট ডিটেইলছ ব্লক ক'ৰ্ডিনেটৰ ভেকেঞ্চি আছে। পোনপ্ৰথমে যিটো গ্ৰেড 3 ভেকেঞ্চিৰ কথাই ডিছকাছ কৰিছোঁ, গ্ৰেড 3 ভেকেঞ্চিৰ ক্ষেত্ৰত আছে ব্লক ক'ৰ্ডিনেটৰ ভেকেঞ্চি। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো হ'ব অনলাইন ইণ্টাৰভিউ বেচিছ হ'ব, অনলি ইণ্টাৰভিউ হ'ব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 35 বছৰ হয়। লগতে এজ যিটো ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। আৰু যিটো মেইন যিটো এজ বয়স আছে তাৰ লগত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ যিটো বয়স হয় সেইটো আপোনালোকে প্লাছ কৰি ল'ব। সেই হিচাপত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কোৱালিফিকেশ্যন কিমান বিচাৰিছে মই সেইটোও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। এটা ভাল সুযোগ আহিছে, এটা অপৰচুনিটি আছে। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। যিসকলে সমাজ কল্যাণ বিভাগত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো কোৱালিফিকেশ্যন হয়, কোৱালিফিকেশ্যনটো কিমানকৈ বিচাৰিছে সেইটো জনাই আছোঁ। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট কি হয়, কি কথা সকলোখিনি জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰিব। আৰু যিটো কোৱালিফিকেশ্যন বিচাৰিছে, কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাৰিছে 12 পাছ বা গ্ৰেজুৱেট বা PG ITI কৰিলে আবেদন কৰিব পাৰিব গ্ৰেড 3 ভেকেঞ্চিৰ ক্ষেত্ৰত। আৰু যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে মই সেইটোও আপোনালোকক জনাম বুলি কৈছোঁ। গ্ৰেড 4 লেভেলৰ কেনেকুৱা ধৰণৰ ভেকেঞ্চি আছে সেইটো আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে সেইটো ভিডিঅ' সেইকণো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে সেইখিনি ভেকেঞ্চিৰ কথাও গম পাব। চ' ভিডিঅ' আপোনালোকে শেষলৈকে চাই থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব। আবেদন অলৰেডি ষ্টাৰ্ট হৈ গ'ল। মই আপোনালোকৰ এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া সেইটো গ্ৰেড 4 ভেকেঞ্চি য'ৰ পৰা মুকলি কৰিছে, গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে NFSU ফালৰ পৰা, যিটো কোৱা হয় নেশ্যনেল ফৰেনষ্টিক চাইণ্টিফিক ইউনিভাৰ্চিটি। NFSU ফালৰ পৰা গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি কিছুমান মুকলি কৰিছে। ইয়াতো আৰু কিছুমান গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 14/5/2025 মানে মে' মাহৰ 14 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত 40,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব পাৰিব। 10 পাছ কেন এপ্লাই, 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। অফিচাৰ ক্লাৰ্ক MTSৰ ভেকেঞ্চিও আছে। চ' এটা ভাল সুযোগ আহি গ'ল, সুবিধা আহি গ'ল। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। নাম্বাৰ অফ পোষ্ট 4টা দেখিব পাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ, ডিগ্ৰী পাছ, BTech সকলোৱে পাৰিব, কাৰণ 10 পাছৰ কাৰণে MTSৰ ভেকেঞ্চিটো আছে মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত। আৰু ইয়াৰ এপ্লাই মোডটো হৈছে অফলাইন যোগে, মানে ডাইৰেক্ট আপোনাৰ ইয়াৰ ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউত গ'লে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বা চাকৰিসমূহ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ ইণ্টাৰভিউসমূহ কেতিয়া হ'ব কি কথা এইটোও জনাই আছোঁ। চাইণ্টিফিক অফিচাৰৰ কাৰণে এটা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে 1 লাখ টকা পাৰ মান্থ আপোনালোকে লাভ কৰিব পাৰিব।
আৰু বয়সৰ সময়সীমা 37 বছৰৰ ভিতৰত হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব বুলি ইয়াত উল্লেখ কৰিছে মাষ্টাৰ ডিগ্ৰী পাছ কৰিব লাগিব বা বেচেলৰ ডিগ্ৰী পাছ কৰিলে হ'ল ইঞ্জিনিয়াৰিঙত তেতিয়া পাৰিব চাইণ্টিফিক এছিষ্টেণ্টৰ ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি সেইকাৰণে 70,000 পাৰ মান্থ চেলাৰী পাব বয়সৰ সময়ত 35ৰ ভিতৰত হ'ব লাগিব চ' মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চিৰ ক্ষেত্ৰত হ'লেও ইয়াৰ কাৰণে 40,000 পাৰ মান্থ লাভ কৰিব বয়সৰ সময়সীমা 25ৰ ভিতৰত হ'ব লাগিব আৰু ইয়াৰ কাৰণে মেট্ৰিকুলেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ যিটো বয়সৰ সময়সীমাৰ কথা ক'লোৱে আৰু লগতে ইয়াৰ কাৰণে 13 মে'ৰ ক্ষেত্ৰত চাইণ্টিফিক এছিষ্টেণ্টৰ কাৰণে ইণ্টাৰভিউ আছে আৰু বাকী 14 মে'ত আছে আপোনালোকৰ MTSৰ ইণ্টাৰভিউ আৰু এইখিনি এখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন ভালদৰে চাই লৈ পেলাই আপোনালোকে ডাইৰেক্ট যিটো ৱাকিং ইণ্টাৰভিউ ডেট আছে সেই ৱাকিং ইণ্টাৰভিউ ডেটত গৈ ডাইৰেক্ট জইনিংসমূহ বা আপোনালোকে ইণ্টাৰভিউ দি পাছ কৰি জইনিংসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰি পেলাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ 3 পাই থৈ আজিলৈ